নমস্কাৰ 2024 বৰ্ষৰ অন্তিমটো সংবাদ পৰিক্ৰমালৈ ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম ধামখুণ্ডাত বনৰীয়া মহৰ আক্ৰমণত যুৱকৰ মৃত্যু পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা মহে প্ৰাণ ললে ৰূপতাল মালৰ সোণাপুৰৰ চামতাত প্ৰশাসনৰ উচ্ছেদ অভিযান বন বিভাগৰ ভূমিত গঢ়ি উঠিছিল ব্যৱসায়িক প্ৰতিষ্ঠান গণশিল্পী সূৰ্য দাসৰ দেহাৱসান শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জাগিৰোডৰ খুলুচা হাবি আৰু চাকুমাকুৰ পৰা আটক দুজনক এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত জাগিৰোড আৰু কাছাৰ কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীৰ মাজত বৈছে আনন্দৰ বন্যা বন্ধ হৈ পৰা কাগজ কল দুটাৰ কৰ্মচাৰীৰ সপক্ষে দিল্লীৰ এক ট্ৰিবিউনেলে ৰায়দান কৰাৰ বাবে শ্ৰমিক কৰ্মচাৰীসকলে ঘূৰাই পাব প্ৰভিডেণ্ট ফাণ্ডৰ ধন এই সন্দৰ্ভত কল দুটাৰ ঐক্যবদ্ধ সংগঠনে এক সংবাদ মেলৰো আয়োজন কৰে কৰ্মসংস্থাপন নিশ্চিত কৰাৰো দাবী উত্থাপন কৰে সংবাদ মেলত আজি নগাঁও কাগজ কলত আমি কাছাৰ আৰু নগাঁও কাগজ কলৰ গোটেই শ্ৰমিক কৰ্মচাৰী একগোট হৈছোঁ আজি আমাৰ বিজয় দিৱস পালন কৰিছোঁ কিয়নো যোৱা 3 ডিচেম্বৰ 2024 ইংৰাজীত নেশ্যনেল কোম্পানী ল এপিলেট ট্ৰাইব্যুনেলে আমাৰ অনাদায়কৃত প্ৰভিডেণ্ট ফাণ্ডৰ ওপৰত এটা যুগান্তকাৰী ঐতিহাসিক জাজমেণ্ট দিছে এই জাজমেণ্ট মতে শ্ৰমিক কৰ্মচাৰীৰ গোটেই প্ৰভিডেণ্ট ফাণ্ডৰ টকাটো সুদ সমেত দিবলৈ অৰ্ডাৰ দিয়া হৈছে ইয়াত ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ বৰ্তমান চৰকাৰ মানে 2014 পৰা ইমান অত্যাচাৰ ইমান নিৰ্যাতন হ'ল যে নগাঁও আৰু কাছাৰ কাগজ কলৰ 130 গৰাকী শ্ৰমিকৰ আজিলৈকে প্ৰাণ গৈছে এইটো আমি প্ৰাণ গৈছে বুলি নকওঁ এইটো চৰকাৰী নিৰ্যাতনত অনাহাৰে অৰ্ধাহাৰে বিনা চিকিৎসাৰে দৰমহা বন্ধ কৰি ৰখাৰ কাৰণে হত্যা কৰা হৈছে তাৰ বিৰুদ্ধত আমাৰ যুঁজ চলি আছিলে जो 28 सेप्टेम्बर 2021 ইংৰাজীত বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ এখন মৌ চুক্তি হৈছিলে তাতে তেখেতে কৈছিলে যে প্ৰভিডেণ্ট ফাণ্ড পেঞ্চন গ্ৰেচুইটিখিনি সম্পূৰ্ণভাৱে আসাম চৰকাৰে দি দিব কিন্তু পাছত আৰু এটা মিটিং হ'ল 11 মে 2022ত সেই মিটিঙত আমাৰ প্ৰভিডেণ্ট ফাণ্ডটো তেখেতে অস্বীকাৰ কৰিলে পাছত আমি এইটো আইনী যুঁজ লৰি গৈছিলোঁ এই আইনী যুঁজৰ ৰিজাল্টটো 3 ডিচেম্বৰ 2024ত ওলাইছে এইটো অকল খালি নগাঁও কাছাৰ কাগজ কলৰ কাৰণে নহয় এই অৰ্ডাৰটো ভাৰতবৰ্ষৰ য'ত অন্যায় হ'ব য'ত প্ৰভিডেণ্ট ফাণ্ডৰ পইচা নাপাব তেখেতৰ কাৰণেও এইটো প্ৰযোজ্য হ'ব এবং এইটো খালি যে শ্ৰমিক কৰ্মচাৰীৰ কাৰণে নহয় মিডিয়া অফিচতো য'ত মানে প্ৰভিডেণ্ট ফাণ্ড লৈ খেলি মেলি চলি আছে এই অৰ্ডাৰটো তেখেতৰ কাৰণেও প্ৰযোজ্য হ'ব প্ৰভিডেণ্ট ফাণ্ড উইথ ইণ্টাৰেষ্ট যিমানখিনি হ'ব এই 24 তাৰিখৰ ভিতৰত দিবলৈ আদেশ হৈছে এই আদেশটো যদি তেখেতে পালন নকৰে আকৌ যদি দীঘলীয়া কৰি দিয়ে তেনেহ'লে বৃহত্তৰ আন্দোলনত যোৱাৰ কাৰণে আমি বাধ্য থাকিম আৰু তাৰ কাৰণে যদি কোনো ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা ঘটে তেনেহ'লে চৰকাৰ আৰু লিকটিটাৰ জাগৰীয়া থাকিব আমি চৰকাৰক ভাল পাইছোঁ কিয়নো নগাঁও কাগজ কলত এখন টাটাৰ ছেমিকণ্ডাক্টৰৰ প্ৰজেক্ট আহিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই টাটা ছেমিকণ্ডাক্টৰৰ প্ৰজেক্টত থলুৱা মানুহৰ কোনো নিযুক্তি হোৱা নাই আমাৰ কাছাৰ আৰু নগাঁও কাগজ কলৰ 70 জন ল'ৰা ছোৱালী এমপ্লয়ি ল'ৰা ছোৱালী পেপাৰ টেকন'লজিৰ ট্ৰেইনিং লৈছিলে তেখেতে ডিপ্ল'মা লৈছিলে কিন্তু মিল বন্ধ হোৱাৰ কাৰণে তেখেতৰ আজি কোনো ধৰণৰ সংস্থাপন নহ'ল আমি চৰকাৰৰ ওচৰত দাবী বিচাৰিছোঁ যে টাটা ছেমিকণ্ডাক্টৰ যিটো হৈ আছে এই প্ৰজেক্টৰ ভিতৰত থলুৱা মানুহৰ লগতে আমাৰ শ্ৰমিক কৰ্মচাৰীৰ ল'ৰা ছোৱালীকো চাকৰিৰ সংস্থাপন দিব লাগে এই অৰ্ডাৰটো একচুৱেলি প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰে NCLTত এটা কেছ কৰিছিলে আমাৰ পইচাখিনি আদায় কৰাৰ কাৰণে কাৰ বিৰুদ্ধে কৰিছিলে লিকুইডেটাৰ কুলদীপ বৰ্মাৰ বিৰুদ্ধে কুলদীপ বৰ্মা সেইটো ডিনাই কৰিলে কিন্তু তাৰ পাছত প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰ ডিপাৰ্টমেণ্ট NCLTত কেছটো কৰিলে লিকুইডেটাৰৰ বিৰুদ্ধত কেছটো কিন্তু প্ৰভিডেণ্ট ফাণ্ড ডিপাৰ্টমেণ্ট হাৰি গ'ল প্ৰথম লোৱাৰ ট্ৰাইব্যুনেলত
তাৰ পাছত এইটো এপিলেট ট্ৰাইব্যুনেলত গৈছে, তাতে আমি পাৰ্টি হৈছিলোঁ, কিয়নো আমাৰ এই কেছটো অসম চৰকাৰেও পইচা দিয়া নাই, দিম বুলি কোৱাতে পাছত নিদিলে। এতিয়া প্ৰভিডেণ্ট ফাণ্ড ডিপাৰ্টমেণ্টো হাৰি গ'ল, তেতিয়া আমাৰ পইচাটো ডুবি যাব। সেইকাৰণে আমি গৈ কেছত ইমপ্লিডাৰ হ'লোঁ, আমি ইণ্টাৰভেন কৰিলোঁ, আমাৰ আৰ্গুমেণ্ট হ'ল, পাছত কোৰ্টে আমাৰ পক্ষত ৰায় দিছে NCLAT যে এই পইচাটো 21 দিনৰ ভিতৰত ঘূৰাই দিব লাগে সুদ সমেত। NCLATয়ে যিটো অৰ্ডাৰ দিছে সেইমতে 386 কোটি 48 লক্ষ টকা দিব লাগে উইথ ইণ্টাৰেষ্ট, কিন্তু সেইটো আকৌ ৰিডিচাইড কৰিবৰ অৰ্ডাৰ দিছে, কিয়নো পইচাটো যেতিয়ালৈকে দিয়া নাই তেতিয়ালৈকে এইটোৰ ইণ্টাৰেষ্ট কেলকুলেশ্যন হ'ব। সোণাপুৰত পুনৰ উচ্ছেদ, পিছে এইবাৰ স্থান কচুতলি নহয়, এইবাৰ উচ্ছেদ চলিল সোণাপুৰৰ চামতাত। চামতাস্থিত ষ্টাৰ চিমেণ্ট উদ্যোগৰ সন্মুখত সংৰক্ষিত বনাঞ্চলৰ ভূমিত একাংশ লোকে গঢ়ি তুলিছিল অবৈধভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান। এই সমগ্ৰ বিষয় কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাত উক্ত স্থানত চলিল উচ্ছেদ অভিযান। সোণাপুৰত পুনৰ উচ্ছেদ, এইবাৰ স্থান সোণাপুৰৰ চামতা। সোণাপুৰৰ চামতা সংৰক্ষিত বনাঞ্চলত একাংশ লোকে অবৈধভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰাৰ অভিযোগ। সোণাপুৰৰ বন বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ উদ্যোগত চলিল এই উচ্ছেদ অভিযান। পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ সোণাপুৰৰ চামতা সংৰক্ষিত বনাঞ্চলত প্ৰায় 38খন ব্যৱসায়িক প্ৰতিষ্ঠানত চলোৱা হয় এই উচ্ছেদ। মাটিটো আমি লৈছিলোঁ, তাৰমানে এইটো ফৰেষ্টৰে মাটি আছিলে, বেলেগৰ পৰা কিনো নহয়, তাৰমানে মাটিটো এনে পৰি আছিলে, আমি দোকান বনাই আমি চলিছোঁ। কাৰ আছিলে আগতে দোকানটো? দোকানটো আগতে আগৰ পৰাই মোৰ আছিল, মই নিজে বনাই। কাৰ মাটি? এইটো মাটিটো কিহৰ? মাটিটো এইটো ফৰেষ্টৰ মাটি হয়। কিমান দিন ধৰি দি আছিলে দোকান? মই আজি 8 বছৰমান হ'ল। ফৰেষ্টৰ মাটি দখল কৰি দি আছিলে দোকানটো। এতিয়া ফৰেষ্টৰ লগা হৈছে, ফৰেষ্টৰ কৈছে যে আমাৰ মাটি লগা হৈছে, দোকানখন ভাঙি দিব লাগিব। আমাৰ ঘৰ ইয়াতে। মানে তোমালোকে ভাড়া দিছিলা নেকি? নাই, ভাড়া দিয়া নাই। কোনোবাই ভাড়া উঠাইছিল? নাই, আমি ভাড়া দিয়া নাই, আমি ভাড়া উঠোৱা নাই। চামতাস্থিত ষ্টাৰ চিমেণ্ট উদ্যোগক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছিল এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। বিগত প্ৰায় 10 বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে লোক নিৰ্মাণ বিভাগ আৰু চামতা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলেৰে চলাই গৈছিল ব্যৱসায়। শেহতীয়াকৈ সমগ্ৰ বিষয় কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাত সোমবাৰে চলোৱা হয় এই উচ্ছেদ। ইয়াতে প্ৰায় 38খনমান ব্যৱসায়িক প্ৰতিষ্ঠান দোকান আছিলে, তেওঁলোকে আমাৰ চামতা ৰিজাৰ্ভত কিছু বেদখল কৰি আছে, সেইকাৰণে তেওঁলোকক আমাৰ আজি উচ্ছেদ চলোৱা হৈছে। আৰু ইয়াৰে কিছু PWDৰো মাটি আছে, অলপ PWD আছে আৰু আমাৰ অলপমান আছে, তাতে আমি জইণ্টলি আমি কৰি আছোঁ এইখিনি। এইটো কামৰূপ ইয়াতে চামতাত আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত সেনেকৈ নাই। যিখিনি আপোনালোকৰ আগত এদিন মই ভিজিট কৰিছিলোঁ, এই সিটো চাইডে ৰেলৱেৰ কাষত যিখিনি আছে সেইখিনি প্ৰকৃততে ৰেলৱেৰ মাটি, সেইখিনিও আমি কৰিম, কিন্তু সেইখিনি ৰেলৱে কৰিব, আমি লগত থাকিম, ৰেলৱে কৰিম। তেওঁলোকে নিজেই আপোনালোকে দেখিছে নিজেই হেৰি কৰি আছে, শান্তিপূৰ্ণভাৱে কৰি আছে। অৱশ্যে অধিকাংশ ব্যৱসায়ীয়ে প্ৰশাসনক সহযোগিতা আগবঢ়াই নিজেই ভাঙি লৈ যায় তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ, যাৰ বাবে উচ্ছেদৰ সময়ত সৃষ্টি নহ'ল কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ। ফৰেষ্টৰ অফিচৰ পৰা কৈছে ভাঙিবৰ কাৰণে, সেইকাৰণে আমি নিজে ভাঙি লৈ যাইছোঁ। ফৰেষ্ট অফিচৰ মাটি আছিল নেকি আপোনালোকৰ? হয়, এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছিল। এতিয়া আপোনালোকে নিজে ভাঙিছে? হয়, নিজে ভাঙি লৈ যাইছোঁ। কিমান বছৰ ধৰি আছে আপোনালোক ইয়াতে? আমি ইয়াতে হ'ল 10-15 বছৰ হ'ল। মানে ষ্টাৰ চিমেণ্টৰ হয়, ষ্টাৰ ফেক্টৰী যেতিয়া আৰম্ভ হৈছে তেতিয়াৰ পৰা আমি কিমানমান দোকান আছে ইয়াতে? আছে 30টামান হ'ব। এই উচ্ছেদৰ সময়ত সোণাপুৰ আৰক্ষী, সোণাপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় আৰু সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়ায়। পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা গুণামহে পুনৰ প্ৰাণ ল'লে এগৰাকী কৃষকৰ। পবিতৰাৰ সমীপৱৰ্তী ধামখুন্দাত সংঘটিত হয় এই ঘটনা। পথাৰত বনৰীয়া মহৰ আক্ৰমণত প্ৰাণ যোৱা যুৱকজন ৰূপলাল মালো বুলি চিনাক্ত কৰা হয়। পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া মহৰ আক্ৰমণত যুৱকৰ মৃত্যু। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত 1 নং ধামখুন্দা গাঁৱৰ খেতিপথাৰত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনাটো।
সোণাপুৰৰ জিলা চিকিৎসালয়ত অনাৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰা যুৱকজনৰ নাম ৰূপলাল মালু। জানিব পৰা মতে চলিত বৰ্ষৰ মাঘ মাহত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল যুৱকজনৰ। পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এনে বনৰীয়া মহৰ ক্ষেত্ৰত বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰ্যবেক্ষণ কৰে সমগ্ৰ বিষয়। এতিয়া মহৰ উৎপাদত আমি খেতিয়ক মানুহবিলাকৰ যি হাৰাশাস্তি হৈছে। আজি ৰাতিপুৱা আমাৰ গাঁৱৰে ল'ৰা 3জন তেওঁলোকে পথাৰলৈ গৈ আছিল। যাওঁতে হঠাৎ শুই থকা মহটোৱে উঠি আহি তিনিওটাকে খেদিলে। খেদাৰ লগে লগে দুইজনে দৌৰিলে, এজনক মানে তাতে হেঁচা মাৰি ধৰি একদম জাগাতে স্পট ডেড কৰি পেলালে। এই বিষয় লৈ আমি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ, আগতো খবৰ কৰি থাকোঁ। তেওঁলোকে মাজতে মাইক দি পেলাই ক'লে যে আমি মহ উলিয়াই লৈ যাম, আপোনালোকে সাৱধান হৈ থাকিব। কিন্তু তেওঁলোকৰ কোনো তেনেকুৱা এটা হেৰি দেখিবলৈ আমি পোৱা নাই। এনেকুৱা যদি হয়, আমি খেতিয়ক মানুহবিলাকে খেতি নকৰি আমি খাম কি? আমাৰ এইটো যিটো এলেকা মায়ং, পশ্চিম মায়ং এলেকা, আমি কৃষিজীৱী মানুহ। এই কৃষিজীৱী মানুহবিলাকে ৰাতিপুৱাতে আমি পথাৰত ওলাই যাব লাগে। ৰাতিপুৱা নিয়ৰত ভৰি থাকে, সেই নিয়ৰৰ মাজত আমি মহ ক'ত থাকে দেখা নাপাওঁ। তেনেকুৱা অৱস্থাত হ'লে আমি কেনেকৈ থাকিম কওকচোন? সেয়েহে আমি এতিয়া চৰকাৰক লগতে আমি ডিপাৰ্টমেণ্টকো অনুৰোধ জনাওঁ যে আপোনালোকৰ বাউণ্ডাৰী যিটো আছে, বাউণ্ডাৰী আপোনালোকে বেৰাটো দি দিয়ক, যাতে মহ ওলাব নোৱাৰে বাহিৰত। আমি মানুহবিলাক থাকিব লাগিব, খেতি কৰি খাব লাগিবতো। আমি যদি ওলাবই নোৱাৰোঁ, খেতি কৰি খাব নোৱাৰোঁ, তেনেহ'লেতো আমি জাগা এৰি দিয়া মানে কি? আমাক আহি পেলাই লাইন কৰি খাৰা কৰি আমাক গুলি কৰি মাৰি পেলাওক না। আমি এই জাগা এৰি ক'ত যাম? ক'ত থাকিমগৈ? আমি ঘৰ বাৰী নালাগিব, আমাক মাটি বাৰী নালাগিব নেকি? যদি এইটো ব্যৱস্থা তেওঁলোকে কৰি দিব নোৱাৰে, আমাক মাৰি পেলাওক আহি পেলাই। মহে মাৰাতকৈ আপোনালোকে নিজে লাইন কৰি খাৰা কৰি গুলি কৰি মাৰি দিয়ক আমাক। ডিমৰীয়াৰ 3 নং ঔজাৰীত প্ৰদূষিত উদ্যোগ স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। জনবসতিপূৰ্ণ এলেকাত চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰোধিতাৰে স্থানীয় ৰাইজে বাহিৰ কৰিলে প্ৰতিবাদী সমদল। দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত সাব্যস্ত হোৱা এই প্ৰতিবাদত উত্তাল সমগ্ৰ অঞ্চল। ডিমৰীয়াৰ 3 নং ঔজাৰীত ৰাইজৰ প্ৰতিবাদ। টপ চেম চিমেণ্ট কাৰখানা স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদমুখৰ স্থানীয় ৰাইজ। জনবসতিপূৰ্ণ এলেকাত কৃষিভূমিৰ মাজত এই প্ৰদূষিত উদ্যোগ স্থাপনৰ তীব্ৰ বিৰোধিতা ৰাইজৰ। 2009 চনৰে পৰা 174 বিঘা ভূমি ক্ৰয় কৰি টপচেম চিমেণ্ট কৰ্তৃপক্ষই এটি বিশাল প্ৰকল্প স্থাপনৰ প্ৰচেষ্টা চলাইছিল যদিও ৰাইজৰ প্ৰতিবাদত সেয়া স্তব্ধপ্ৰায় হৈ পৰিছিল। কিন্তু শেহতীয়াকৈ উদ্যোগ কৰ্তৃপক্ষই পুনৰ কাৰখানা স্থাপনৰ চেষ্টা চলোৱাত ক্ষোভিত স্থানীয় জনতা। মানুহে আমি কৃষিজীৱী মানুহ, গতিকে আমি ইয়াতে ধান খেতি কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ। আজি আমাৰ চাওক, আমাৰ সেইটো এটা হৃদপিণ্ড হয়। আজি ইয়াতে যদি আমাৰ ধান খেতিৰ ওপৰত যদি কোম্পানী হয়, তেতিয়াহ'লে আমি খেতি কৰিব নোৱাৰোঁ। আমি যদি খেতি নকৰোঁ, তেতিয়াহ'লে আমি জীয়াই থাকিম কেনেকুৱা? আমি কোম্পানীৰ মালিকক সকিয়ানি দিছোঁ, ইয়াতে হয় আপুনি ধান কৰক, নহ'লে আমাক দিয়ক, আমি ধান কৰিম। প্ৰদূষণ বিয়পোৱা এই উদ্যোগ স্থাপনৰ যুঁজা কৰা কাৰ্যক প্ৰতিবাদী ৰাইজে ধিক্কাৰ দিয়াৰ লগতে কোনো কাৰণতেই এই উদ্যোগ স্থাপন কৰিব দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। কেইবা শতাধিক স্থানীয় ৰাইজে উদ্যোগ স্থাপনৰ বিৰোধিতাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰি স্থানীয় বিধায়কৰ যোগেৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে। 2009 চনতে টপচেম কোম্পানীয়ে মাটি কিনি তাৰপিছত ইয়াত কাম কাজ আৰম্ভ কৰিছিল, কিন্তু ৰাইজৰ তীব্ৰ প্ৰতিবাদত তেওঁলোকে এই কাম কাজ এৰি ইয়াৰ পৰা গুচি গৈছিল। কিন্তু কেইদিনমান আগৰ পৰা আকৌ তেওঁলোকে এই টপচেম কোম্পানীৰ কাম আৰম্ভ কৰিছে। আপোনালোকে জানে এইখিনি কৃষিভূমি, ওচৰতে খাল বিল, ঐতিহাসিক পাৰখালী বিল, ডিমৰীয়া ৰজাগড়ৰ পাৰখালী বিল, এইবোৰ ধ্বংসৰ পথত যাব। গতিকে অনতিপলমে চৰকাৰে, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে এই অনতিপলমে এই কৃষিভূমিত যাতে এই টপচেম কোম্পানীৰ কাম কাজ বন্ধ কৰে, তাৰ বাবে আমি এই স্থানীয় ৰাইজে আমি তেওঁৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত যদি এই কাম বন্ধ নহয়, তেতিয়াহ'লে ৰাইজে আৰু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব। উল্লেখ্য যে উদ্যোগ স্থাপনৰ বাবে আবণ্টিত ভূমিৰ চৌদিশে বিশাল কৃষিপথাৰ আৰু জনবসতি থকাৰ পাছতো কেনেদৰে বিভাগীয় কৰ্তৃপক্ষই সেউজ সংকেত প্ৰদান কৰিছে, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদী জনতাই। দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত সাব্যস্ত হয় এই প্ৰতিবাদ। 2009 চনতে কৈলাশ লোহিয়াই চিমেণ্ট ফেক্টৰীৰ কাম আৰম্ভ কৰিছিল স্থাপন কৰাৰ বাবে, আৰু সেই সময়ত আমাৰ এই অঞ্চলৰ কৃষক ৰাইজে
আন্দোলন কৰি সেই 9 চনতে এই কোম্পানীৰ কাম সম্পূৰ্ণ বন্ধ ৰাখিছিল। বন্ধ ৰখাৰ স্বত্তেও পুনৰ এতিয়া আজি প্ৰায় 1 মাহ হ'ল, 1 মাহ ধৰি তেওঁলোকে খুঁটা পতাৰ পেঞ্চিল কাম আৰম্ভ কৰিছে আৰু সেই আৰম্ভ কৰাত আমি ৰাইজ আকৌ পুনৰ আন্দোলনত নামিব লগা হৈছে আৰু এই আন্দোলনৰ বাবে আমি সদায় আন্দোলন কৰিয়ে থাকিম। যেতিয়ালৈকে ইয়াৰ কাম কাজ বন্ধ নহয় তেতিয়ালৈকে আন্দোলন কৰিয়ে থাকিম। ইয়াৰ লগতে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনহিতাধিকাৰে কাম কৰা তেওঁক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই টপ চিএম কোম্পানীৰ চিমেণ্ট কোম্পানীৰ কামখিনি যাতে অতি সোনকালে তেওঁ বন্ধ ৰাখে আৰু তেওঁ বন্ধ ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে আৰু লগতে আমাৰ এই অঞ্চলৰ স্থানীয় বিধায়ক অতুল বৰাদেৱকো আমি অনুৰোধ জনাওঁ তেওঁ যাতে অতি সোনকালে এই কোম্পানীৰ কামখিনি বন্ধ ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰে। মৰিগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লঠাবৰী প্ৰাথমিক শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু সোণালী জয়ন্তী মহোৎসৱ সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয়। এই উপলক্ষে ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাৱেশেৰে উদুলি মুদুলি হৈ পৰে মতি ডেকা আৰু শাকতোলা ডেকা। আঞ্চলিকৰ লঠাবৰী প্ৰাথমিক শাখাৰ উদ্যোগত যি দুদিনীয়া বিস্তৃত কাৰ্যসূচী সোণালী জয়ন্তী শাকতোলা আৰু মতি ডেকা সমন্বয়ৰ ক্ষেত্ৰত আয়োজন কৰা হৈছে আৰু আমি যি বিস্তৃত কাৰ্যসূচী আমি হাতত লৈছিলোঁ সোণালী জয়ন্তী উপলক্ষে ইতিমধ্যে সকলো কাৰ্য সফলভাৱে চলি আছে। ৰাইজৰ মাজত আমি প্ৰতিফলিত কৰিব যে শংকৰদেৱ সংঘৰ যি আদৰ্শ যি প্ৰেৰণা এই যাতে আমি ৰাইজৰ মাজত বিয়পাব পাৰোঁ, ৰাইজৰ মাজত লৈ যাব পাৰোঁ তাৰ কাম আনন্দৰ বিষয় যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ মৰিগাঁও জিলা শাখাৰ অন্তৰ্গত এই লঠাবৰী প্ৰাথমিক এই শাখাটোৱে আজি 50 বছৰ ভৰি দিলেহি আৰু সেই উপলক্ষে এই প্ৰাথমিক এই আঞ্চলিক আৰু জিলাখনৰ সামগ্ৰিকভাৱে সমস্ত বাপ আই আৰু শুভাকাংক্ষী সকলোৱে একত্ৰিত হৈ দুদিনীয়া কাৰ্যসূচীৰে 2টা দিন ইয়াত বিভিন্ন কাৰ্যসূচী। শনিবাৰে ৰাজ্যবাসীক সুখসাগৰত ডুবাই অনন্ত ধামলৈ গতি কৰে গণশিল্পী সূৰ্য দাস। জাতিৰ দুৰ্দিনৰ সময়ত গীতে মাতে ৰাইজক সজাগ কৰা শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ অন্তত মহানগৰীত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। মানুহ দেখিছোঁ আজি বহুত মানুহ। এই গীতটি গাবলৈ কোনোদিনেই উভতি নাহে তেওঁ। হয়, আমি ক'ব খুজিছোঁ গণশিল্পী সূৰ্য দাসৰ কথা। জনতাৰ শিল্পী সূৰ্য দাস আৰু ইহ সংসাৰত নাই। মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত আজি পুৱাৰ ভাগতেই মৃত্যু ঘটে এইগৰাকী জাতিৰ দুৰ্দিনৰ সময়ত নিজৰ গীতেৰে সবল কণ্ঠেৰে জাতিক জগাবলৈ কাহানিও নাহে তেওঁ। ঘটনাটো মানে দেউতাটো অসুস্থ আছিলে, মানুহজন দেখাত ষ্ট্ৰং হয় কিন্তু ভিতৰি কিডনী হাৰ্ট ইছ্যু আছিলে। তো আমাৰ ইয়াত মৰিগাঁও প্ৰশাসনে 3 বিঘা মাটি দিছিলে সাংস্কৃতিক প্ৰকল্পৰ কাৰণে। আমি এপদকে কৰিম বুলি দিন হ'ল 3 বছৰ প্ৰায়ে হ'ল ধৰমটোল হাইস্কুলৰ মুখৰ মাটিখিনি। তো আমি কাম কৰিম বুলি আহিছিলোঁ, 3 দিন হৈছিলেহে, ৰুম এটা ভাড়া লৈছিলোঁ। লোৱাৰ কাৰণে তাৰপিছত দেউতাই আজিৰ পৰা হাজিৰা লগোৱা কথা। যোৱাকালি ৰাতি অকণমান কাঢ়িছে, ঠাণ্ডা পাই অলপ এজমাও আছিলে, গতিকে ৰাতিপুৱা টয়লেটত যাওঁতে ঢুকাই গৈছে। নগাঁও জিলাৰ কামপুৰত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে বাস কৰিছিল মৰিগাঁৱৰ ধৰমটোলত নিগাজিকৈ। হৃদৰোগত আক্ৰান্ত হৈ স্নানাগাৰত বাগৰি পৰিছিল শিল্পীগৰাকী। পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ লোকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত শিল্পীগৰাকীক ভৰ্তি কৰে যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী শিল্পীয়ে। গম পাইছে মানে তেওঁ বাথৰুমলৈ গৈছিলে, বাথৰুমটো তেওঁৰ ভিতৰে অসুখ থাকেই, তথাপি তেওঁ চলি থাকে আৰু তেনেকৈ। কালি গাড়ী চাড়ী চলাইছে, চব নৰ্মেল। কাহ হৈছিল অলপমান, ঠাণ্ডাটো ৰাতি অলপ টোপনিটো ডিষ্টাৰ্ব আৰু। তাৰপিছত শুই উঠি পেলাই পানী খাম বুলি ক'লে, পানী দিলোঁ। খাই পেলাই মই বাথৰুমত যাওঁ, তুমি চাহ অকণ বনোৱা। চাহ বনাওঁ মানে বাথৰুমত সোমোৱাৰ পিছত এটা শব্দ হৈছে, কুমুদত ৱালৰ শব্দ। মই গম পাইছোঁ যে তেওঁ কিবা এটা হৈছে নেকি। মই দৰ্জাখন খুলি তেওঁ যায়, তাৰপিছত মূৰত দুখ পাইছে, লগে লগেই বোধ হয় কিবা হৈছে নেকি। তাত মৰি যায়। ডক্টৰে ব্ৰড ডেড বুলি কৈছে। আছে, তেওঁৰ 3টা ব্লক আছে হাৰ্টত
আৰু 82ৰ পৰা তেওঁ কিডনী পেচেণ্ট ভেলোৰত কৰি আছে। শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ। ইতিমধ্যে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে শিল্পীগৰাকীক। জিলা প্ৰশাসনৰ তৰফৰ পৰা গোটেইখিনি ব্যৱস্থা আমি কৰি দিম। ইতিমধ্যে এম্বুলেন্সখন ঠিক কৰা হৈছে আৰু তেওঁৰ জীয়ৰীয়ে ইচ্ছা প্ৰকাশ কৰিছে 2-4জন আত্মীয় স্বজন আহিবলৈ বাকী আছে। তেওঁলোক অহাৰ পিছত গুৱাহাটীলৈ ৰাওনা হ'ব। তেওঁলোকৰ যোনটো গুৱাহাটীত ঘৰ আছে তালৈ যাব। তাৰপৰা অন্তিম ক্ৰিয়া গুৱাহাটীতে সম্পন্ন কৰা হ'ব। শিল্পী আছিল আৰু তেওঁৰ বিপ্লৱী যি সৃষ্টিশীলতা সেই তাৰ জৰিয়তে এটা গণজাগৰণৰ তেওঁ সৃষ্টি কৰিছিল আৰু তেওঁৰ যিবোৰ সৃষ্টি সেইবোৰ সমগ্ৰ অসমৰ আমি সকলোৱে অৱগত। আজিৰ এই দিনটোত মই অত্যন্ত মৰ্মাহত হৈছোঁ আৰু বিদেহী আত্মাৰ চিৰশান্তিৰ মই কামনা কৰিছোঁ। অহা বৰ্ষৰ 21 মাৰ্চৰ পৰা মৰিগাঁৱৰ ঔজাৰীত অনুষ্ঠিত হ'ব তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন। এই উপলক্ষে যেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰত দেওবাৰে মাংগলিক ৰীতি নীতিৰে স্থাপন কৰা হয় লাইখুটা। এই অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰী প্ৰমুখ্যে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। মৰিগাঁৱত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন 21 মাৰ্চৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া 13 সংখ্যক তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় ঔজাৰী অধিৱেশনৰ দেওবাৰে ঔজাৰীৰ যেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰত লাইখুটা স্থাপন কৰা হয়। সম্পূৰ্ণ তিৱা পৰম্পৰাগত পূজা পাতলৰ নিয়মেৰে লাইখুটা স্থাপন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। কাৰণে আজি লাইখুটা স্থাপন কৰা হৈছে। এই লাইখুটা স্থাপনৰ অৰ্থ কি? এই লাইখুটা স্থাপনৰ অৰ্থ হৈছে তিৱা সাহিত্য সভা 3দিনীয়া সাধাৰণ অধিৱেশন হ'ব। এই অধিৱেশনত যাতে কোনো আপদ বিপদ নহয় ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা জনাই এই লাইখুটা স্থাপন কৰা হৈছে। ভগৱানক আগবঢ়াই দিয়া হৈছে, হে প্ৰভু আপুনি আমাক দয়া কৰক, কৃপা কৰক, যাতে তিৱা সাহিত্য সভাৰখনি সুন্দৰভাৱে পৰিচালিত হওক আৰু অসমৰ গাঁৱে ভূঞে নগৰে চহৰে সকলোৱে তিৱাৰ জাতি যিটো মূল ভিন্ন মূল জাতিটো থিয় দিব পৰা যিটো ব্যৱস্থা সেইটো হ'ল তিৱা মাখন্দাই থকা তিৱা সাহিত্য সভা। এটা জাতি যেতিয়া ভাষাৰ সংস্কৃতি নাথাকিব সেই জাতি হিচাপে পৰিচয় নাথাকিব। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজা নিজা স্বৰ্গীয় বৈশিষ্ট্য আছে, নিজা নিজা স্বৰ্গীয় নীতি নিয়ম আছে, নিজা নিজা স্বৰ্গীয় ভাষাৰ সংস্কৃতি আছে। এইসমূহ ৰক্ষা কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে নিজা নিজা বৈশিষ্ট্য পৰম্পৰা ৰক্ষা কৰি আহিছে। অনুষ্ঠানটিত উপস্থিত থাকে তিৱা সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু পৰিষদৰ বহুকেইজন কাৰ্যবাহী সদস্যৰ লগতে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন্দ্ৰ নাথ বৰদলৈ, সম্পাদক ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতি, ঐতিহাসিক জোনবিল মেলাৰ তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈৰ লগতে তিৱা সাহিত্য সভাৰ ধেমাজি, নগাঁও, কামৰূপ, কাৰ্বি আংলং, নগাঁও আৰু মৰিগাঁৱৰ বিভিন্ন জিলা সমিতিৰ তিৱা সাহিত্য সভাৰ বিষয়ববীয়াসকল। হয় হয় তিৱা মাথলে টকৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ 13 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন মৰিগাঁও জিলাৰ ঔজাৰীত স্বৰ্গীয় যেমন চন্দ্ৰ বৰদলৈ সৰণি ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে অহা 21, 22, 23 মাৰ্চত। আৰু তদুপলক্ষে আজি 22 ডিচেম্বৰত লাইখুটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই বৰ্ণাঢ্য ব্যয়বহুল কাৰ্যসূচী ৰূপায়ণৰ কাৰণে সমূহ ৰাইজৰ সহায় সহযোগিতা আমাক একান্তভাৱে প্ৰয়োজন হ'ব। গতিকে সকলো ৰাইজৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ, অংশগ্ৰহণ আমি আশা কৰিছোঁ। এতিয়া চাওক এটা বিশেষ খবৰ। সোণাপুৰত প্ৰকৃতিৰ বুকুত এদল নাট্যযোদ্ধাৰ নিৰলস আখৰা। আয়োজন কৰা হৈছে ডেংৰালী নাট মহোৎসৱ। ইতিমধ্যে ইয়াৰ বাবে উদ্যোক্তাই চলাইছে ব্যাপক প্ৰস্তুতি। অহা 28 ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই নাট মহোৎসৱ।
য'ত পৰিৱেশিত হ'ব 6খনকৈ মননশীল নাট। ৰাজ্যৰ আগশাৰীৰ কেইবাটাও নাট্য দলৰ লগতে কলকাতাৰ পৰা আমন্ত্ৰিত দলেও অংশগ্ৰহণ কৰিব এই নাট মহোৎসৱত। পৃথিৱীৰ ওচৰত মই এনেকুৱা এক ভয়ংকৰ বিস্ফোৰণ কেৱল তোমাৰ ওচৰ পালে ফুটপাতৰ হাত কটা ভিক্ষাৰী। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত সজোৱা মুকলি মঞ্চৰ এই ব্যতিক্ৰমী পৰিৱেশত নাট উপভোগৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে নাট্যপ্ৰেমীক। এনেকুৱা এখন মঞ্চ তেওঁলোকে জন্ম দিছে আৰু তাৰ পিছত প্ৰায় অসমৰ বিভিন্ন ঠাইত এনেকুৱা মঞ্চ জন্ম হৈছে। গতিকে আৰু মঞ্চখন জন্ম হোৱাৰ মূলত হৈছে কি যে নাটকবোৰ গাঁৱলৈ আহিছে। নহ'লে সাধাৰণতে আমাৰ নাটকৰ মঞ্চ নাই গুৱাহাটীৰ বাহিৰে, আমাৰ এই অঞ্চলত কেতিয়াও মঞ্চ নাই। গতিকে যিকেইখন মঞ্চ আছে তাত আমি নাটক কৰিব নোৱাৰোঁ, এই পৰিৱেশ নাই। গতিকে আমাৰ এই মঞ্চখন সেই নাটকৰ কাৰণে জন্ম হৈছে আৰু ইয়াত বিভিন্ন ঠাইৰ নাটক আহিছে। আমাৰ ইয়াৰ মানুহে চাবলৈ সুবিধা পাইছে, যিটো আগতে নাছিল। সেইটো প্ৰথম সুবিধা আমাৰ। ৰাজ্যৰ বাহিৰৰ নাটক এইবাৰ কলকাতাত আছে এখন নাটক আৰু চিপাঝাৰ এখন আছে। নতুন সোৱাদ এটা পাব আৰু দৰ্শক। সোণাপুৰ মহাবিদ্যালয়ৰ সমীপৰ প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত নাটৰ সমান্তৰালভাৱে দৰ্শকে সোৱাদ ল'ব পাৰিব আকৰ্ষণীয় চিত্ৰ প্ৰদৰ্শনীৰো। এইবেলি আমাৰ 2024 ডেংৰালী টাইট সৃষ্টিৰ মন্থন আমাৰ ৪ৰ্থ বৰ্ষ। এই ৪ৰ্থ বৰ্ষত আমি দুদিনীয়া কাৰ্যসূচী ৰাখিছোঁ 28 আৰু 29 ডিচেম্বৰ। এই 28 আৰু 29 ডিচেম্বৰত আমি আমাৰ প্ৰথম নাট্য অনুষ্ঠান আছে ডেংৰালী ক্ৰিয়েটৰ্ছ হাবৰ তৰফৰ পৰা কণ ল'ৰা ছোৱালীসকলে কৰিব আমি বনৰীয়া বুলি। তাৰপিছতে আমি একাধিক্ৰমে নাটসমূহ মঞ্চস্থ কৰি যাম। তাৰপিছতে আমি ফটো এক্সিবিশ্যন ৰাখিছোঁ আৰু পৰ্যায়ক্ৰমে আমাৰ দ্বিতীয় দিনাও আমি নাট মাতিছোঁ। আপুনি কি কয় অমিতেশ গুপ্তা কলিকতাৰ পৰা আহিব, তেখেতে নাট পৰিৱেশন কৰিব। লগতে আমি বিশেষভাৱে দিব্যাংগ নাট্য বিদ্যালয়ৰ এখন নাট আমি ৰাখিছোঁ। লগতে আমি নৱজ্যোতি বৰা জ্যোতিশিল্প নগাঁৱৰ বলুকাত বিয়লি বেলা বুলি আৰু এখন নাট আমি আমন্ত্ৰণ জনাইছোঁ। লগতে মহেন্দ্ৰ দাসৰ ডেংৰালী ক্ৰিয়েটৰ্ছ হাবৰ তৰফৰ পৰা আৰু এখন প্ৰদৰ্শন কৰা হ'ব ৰোমন্থন বুলি। তাৰ লগতে পৰিৱেশন কৰা হ'ব ডেংৰালী ক্ৰিয়েটৰ্ছ হাবৰে মণিমালা দাসে এখন পৰিৱেশন কৰিব। লগতে নাটঘৰ মাজুলীৰ পৰাও আমাৰ তাত নাট পৰিৱেশন কৰিবলৈ আহিব। লগতে থাকিব নৈশ যাপনৰ বিশেষ সুবিধা। স্থানীয় উদীয়মান নাট্য প্ৰতিভাক এখন ব্যতিক্ৰমী মঞ্চ দিয়াৰ উদ্দেশ্যে বিশিষ্ট পৰিচালক মৃদুল গুপ্তা, নাট্যকৰ্মী মহেন্দ্ৰ দাস, মণিমালা দাস আৰু প্ৰীতি কাশ্যপৰ আন্তৰিক প্ৰচেষ্টাত ডেংৰালীয়ে ৪ৰ্থবাৰৰ বাবে আয়োজন কৰিছে এই নাট মহোৎসৱৰ। আমাৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত যদিহে কোনোবা ব্যক্তিয়ে এনিশা কটাম বুলি ভাবিছে তেনেহ'লে সেই সুবিধাও আমি ৰাখিছোঁ। হয়, এইখন মঞ্চতে নাট মঞ্চস্থ কৰা হ'ব আৰু আমাৰ এই ডেংৰালীৰ চৌহদতে এনিশা কটাবও পাৰিব। আমাৰ এই সেউজীয়া পৰিৱেশৰ মাজত কোনো ধৰণৰ আমি কংক্ৰিট ব্যৱহাৰ কৰা নাই। প্ৰকৃতিয়ে যি দিছে সেইটোকে আমি প্ৰকৃতিৰ উপহাৰ স্বৰূপে লৈ আমি নাটক কৰি আছোঁ। গতিকে আহিবচোন কংক্ৰিটৰ পৰা আঁতৰি যান্ত্ৰিকতাৰ পৰা আঁতৰি অকণমান একেলগে নাটক উপভোগ কৰিম। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। ৰাজ্যত পুনৰ বাল্য বিবাহৰ লগত জড়িত স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। জাগিৰোডৰ বিভিন্ন স্থানত শনিবাৰে নিশা চলিল আৰক্ষীৰ অভিযান। জাগিৰোড আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ লগত জড়িত 2জন লোকক আটক কৰিছে। নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাকুমাকু গাঁৱৰ ছফিকুল ইছলাম আৰু ঘুনুচা হাবিৰ ৰছিদুল ইছলামক। এই সন্দৰ্ভত জাগিৰোড আৰক্ষীৰ তদন্ত অব্যাহত। জাগিৰোডৰ দোৱাবৰী স্প্ৰিং ভেলী বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান সম্পন্ন। বিভিন্ন কাৰ্যসূচীৰে সোমবাৰে অনুষ্ঠিত হ'ল এই বাৰ্ষিক অনুষ্ঠান। দোৱাবৰী হাইস্কুলৰ প্ৰয়াত প্ৰধান শিক্ষক সূৰ্য ডেকাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে অৱসৰী শিক্ষয়িত্ৰী কুসুম ডেকাই। স্প্ৰিং ভেলী বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাসে। সাংস্কৃতিক অনুষ্ঠান শুভ উদ্বোধন কৰে জাগিৰোডৰ বিশিষ্ট সমাজসেৱক জিতেন্দ্ৰ কুমাৰ ডেকাই। স্প্ৰিং ভেলী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে গীত নৃত্য পৰিৱেশন কৰাৰ লগতে এই অনুষ্ঠানত মঞ্চস্থ হয় তেজীমলা শীৰ্ষক এখনি বিশেষ নাট।
নহয় ইয়াত তাহাত অহাৰ বাবেহে পিতাই মোৰ একো হোৱা নাই কি হৈছে তোৰ আই মাৰক কিবা কৈছে নেকি সৃষ্টি কন্দৰ্পই আধৰা বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত শ্বহীদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক ৰাণাকান্ত ডেকা, শিক্ষক প্ৰবীণ ডেকা, শিক্ষয়িত্ৰী শিখা গগৈ, সমাজসেৱক বিশ্ব বড়ো, জাগিৰোড শাখা লেখিকা সমাৰোহৰ সভানেত্ৰী প্ৰতিভা দেউৰজাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শিক্ষাৰ্থী আৰু অভিভাৱকসকল উপস্থিত থাকে। এই কাৰ্যসূচীক সফল কৰি তোলাৰ বাবে স্বত্বাধিকাৰ গিৰীন্দ্ৰ ডেকাই সকলোকে ধন্যবাদ জনায়। আজি আমাৰ এইটো এনুৱেল ফাংচন আছিলে 2024-25 বৰ্ষৰ আৰু আমাৰ জাগিৰোড ডুঙাবুৰী অঞ্চলটোৰ এখন উঠি অহা স্কুল, ইংলিছ মিডিয়াম স্কুল যিটো আমি চলাই আছোঁ প্ৰচেছ লাষ্ট 4 ইয়াৰ্ছৰ পৰা। এনুৱেল ফাংচনটো এবাৰ খুব উৎসাহেৰে আমাৰ দুমাহ প্ৰায় ল'ৰা ছোৱালীখিনিৰ লগত গাৰ্জেনখিনি আৰু টিচাৰ্ছখিনি বিশেষকৈ তেওঁলোকে দিনে ৰাতিয়ে একেকাৰ কৰি তেওঁলোকে প্ৰেক্টিছ কৰি আজি এখন এই এনুৱেল ফাংচনটো পতা হৈছে ইয়াতে। তাতে আমাৰ বিশেষ আকৰ্ষণ হিচাপে তেজীমলা বুলি এখন ডান্স ড্ৰামা এখন কৰিছে তেওঁলোকে আৰু সেইখনে মেইন আমি ফ'কাছ কৰিছোঁ এই বছৰ। আৰু এইখিনিতে এইটোৱে আশা কৰিছোঁ যাতে কণ ল'ৰা ছোৱালীসকল তেওঁলোকৰ যিটো তেওঁলোকৰ চাইক'লজিটো, তেওঁলোকৰ মেণ্টেল ডেভেলপমেণ্টটো হওক, তেওঁলোকৰ বিকাশ হওক, তেওঁলোকৰ কনফিডেঞ্চটো বাঢ়ক, লগতে তেওঁলোকে আজিকালি আধুনিক যিবিলাক ছিষ্টেম যেনেকৈ হৈছে কনফিডেঞ্চ লেভেলবিলাক বাঢ়িছে সেইবিলাক আমি তেওঁলোকক শিকাব চেষ্টা কৰিছোঁ আৰু ডেফিনেটলি তেওঁলোকে আগবাঢ়িছে। লাষ্ট 4 বছৰৰ পৰা বহুত উন্নতি দেখা পাইছোঁ তেওঁলোকৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত। আমাক ৰাইজেও ভাল পাইছে আৰু তেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ। সোণাপুৰৰ 12 ঘৰীয়াৰ কচুতলি যোৱা পথত নিশা 2জন সন্দেহজনক বাংলাদেশীক কৰায়ত্ব কৰে স্থানীয় লোকে। বাংলাদেশৰ চিলেটৰ পৰা টকাৰ বিনিময়ত দালালৰ জৰিয়তে ভাৰত তথা অসমলৈ অহাৰ অভিযোগ। 4 মাহৰ পূৰ্বে তেওঁলোকে সোণাপুৰত কাৱাৰীৰ কাম কৰিবলৈ অহা বুলি জানিব পৰা গৈছে। বাড়ি কোথায়? বাড়ি বাংলাদেশ। বাংলাদেশ কোথায়? সিলেট। সিলেটে। সিলেট जिला। थाना कौन सा? थाना कौन? हबीगंज। 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 কেনেকৈ আহিল? कैसे आया? हैं? कैसे आया यहाँ पर? यहाँ पे कैसे आया? दलाल के साथ आया। दलाल क्या लाया? दलाल लेके आया। कब लाया? कब लाया? कब लाया? कितना पैसा दिया? दलाल का इधर से आना है हम पे। कितना पैसा दिया खुद ना? कितना पैसा दिया? हाँ? 20,000। किसको दिया था? दलाल को? 20,000 रुपया। कितना दिन हुआ यहाँ आया? कौन है दलाल? नाम क्या है? दलाल का नाम क्या है? मिराज है। मिराज। कहाँ से है वो? बांग्लादेश से। नहीं, यहाँ पर किसको कांटेक्ट किया? मुझे तो गाड़ी ड्राइवर बोलते हैं, बाबू ड्राइवर। মানুষটা জিজ্ঞেস করতাম তারপরে বাবু ড্রাইভার দেখাই দিব দেখাই দিব তারপরে কইলে দিব ছিলাম বাবু ড্রাইভার থেকে ছিলাম লৈ দিব লোককেইজনক ইতিমধ্যে সোণাপুৰ আৰক্ষীক গতাই দিয়া হৈছে। আৰক্ষীৰ তদন্তৰ পিছত অধিক তথ্য পোহৰলৈ আহিব। হয়, আজি ৰাতি 12 ঘৰীয়া গাঁৱতে যেটো মানে কচুতলি সংযোগী পথ আজি সন্ধ্যা মানে আজি ৰাতি 9:30 মান বজাত স্থানীয় যিখিনি যুৱক আছে সেই যুৱকে ইয়াত দুজন সন্দেহযুক্ত মিয়া বাংলাদেশী মানে প্ৰত্যক্ষ কৰে। ফুটফুচ কৰোঁতে তেনেকৈ কয় যে বাংলাদেশৰ পৰা অহা বুলি আৰু ইয়াত কোনোবা বাবু ড্ৰাইভাৰ বুলি কৈ এজন আছে কচুতলি আপোনাৰ যিখন সোণাপুৰ গাঁৱৰ যি শ্মশানখন আছে শ্মশানৰ ওচৰতে তাৰ ঘৰ বাবু ড্ৰাইভাৰ তাৰ নাম লৈ বাবু কয়। স্থানীয় ৰাইজে তেনেকৈ মানে চিনাকি কৰিছে। তাত আমি পুলিচক খবৰ দিলোঁ, মোকো খবৰ দিলে, খবৰ দিয়াত মই আহিলোঁ, দেখা পালোঁ। তাৰপিছত পুলিচক খবৰটো পুলিচে দুজনকে কাষ্টডিত লৈছে আৰু বাবু ড্ৰাইভাৰ যিজন তাৰ আমি এটা সন্দেহ প্ৰকাশ কৰিছোঁ যে তেখেতৰ নেতৃত্বতে তাৰমানে এনেকৈ মানে বাংলাদেশী মিয়াসকল তেনেকৈ আহি কচুতলি পথাৰত এনেকৈ বসবাস কৰে, লেবাৰ কাম কৰে, বিভিন্ন ধৰণৰ লেবাৰ কাম কৰে। গতিকে অতি সোনকালে বাবু ড্ৰাইভাৰক আটক কৰিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। আৰু লগতে অতি গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে স্বীকাৰ কৰিছে তেওঁলোকে 4 মাহৰ আগত অসমত প্ৰৱেশ কৰিছে, ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে, দালালত 20,000 টকা দিছে আৰু তেওঁলোকৰ লগত চিম পোৱা গৈছে, বাংলাদেশৰ চিম পোৱা গৈছে। এইখিনি গোটেইখিনি সোণাপুৰ আৰক্ষী থানাত জমা দিয়া হৈছে, আৰক্ষীক জমা দিয়া হৈছে। গতিকে সোণাপুৰ আৰক্ষীক অনুৰোধ জনাইছোঁ অতি সোনকালে এই বাবু ড্ৰাইভাৰ নামৰ যিজন মানুহ আছে তেওঁক কৰায়ত্ব কৰি অধিক তদন্তৰে বাকীজনক এৰেষ্ট কৰিবলৈ দাবী জনালোঁ। অসম লোকসেৱা আয়োগৰ সদ্যঘোষিত পৰীক্ষাত কৃতিত্বৰে সফলতা লাভ কৰা জাগিৰোডৰ বৰভেটি গাঁৱৰ
দীপাংক হাজৰিকাক ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতন কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতি তথা শিক্ষাৰ্থীসকলে বৃহস্পতিবাৰে প্ৰাৰ্থনা সভাত বিশেষভাৱে সম্বৰ্ধনা আগবঢ়ায়। ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰ তথা মেধাৱী দীপাংক হাজৰিকাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ইঞ্জিনিয়াৰিং বিভাগত 91 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰগৰাকীৰ এই সফলতাত অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতনে মেধাৱী দীপাংক হাজৰিকাক সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানতে নিকেতনখনৰ প্ৰধানাচাৰ্য গিৰেণ কুমাৰ ডেকা, পৰিচালনা সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকাকে ধৰি অন্যান্য বিষয়ববীয়া আৰু স্থানীয় লোক উপস্থিত থাকে। আমাৰ নিকেতনৰ প্ৰথম যিটো বেষ্ট আছিল মেট্ৰিকৰ, তাৰ আমাৰ যি ছাত্ৰ নিকেতনৰ দীপাংকৰ হাজৰিকা, তেওঁ আমাৰ ইঞ্জিনিয়াৰিঙৰ চিভিল জুনিয়ৰ ইঞ্জিনিয়াৰ, তাত তেওঁ 91 সংখ্যক স্থান দখল কৰিছে। আমাৰ বাবে অতিশয় গৌৰৱৰ কথা। গতিকে আমি আমাৰ নিকেতনৰ পঢ়া ছাত্ৰই আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। লগতে তেওঁ নিজৰ ভৱিষ্যত জীৱনৰ কাৰণে তেওঁ যি এটা উন্নতি পথ বাছি লৈছে, আমি আশা ৰাখিছোঁ তেওঁ আৰু আগুৱাই যাওক তেওঁৰ কৰ্মময় জীৱনত, আৰু আমাৰ নিকেতনৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা অনুপ্ৰেৰণা স্থল হৈ ৰওক। এই অনুষ্ঠানতে APSCত স্থানপ্ৰাপ্ত দীপাংক হাজৰিকাই শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক উৎসাহপূৰ্ণ ভাষণ আগবঢ়ায়। মই ইয়াতে প্ৰথম বেচ আছিলোঁ মেট্ৰিক দিয়া। আমি 2008 চনত মেট্ৰিক দিছিলোঁ, আৰু আজি মই সদ্যঘোষিত APSCৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ আণ্ডাৰত মই 91 নম্বৰ ৰেংক লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ বাবে নিকেতনৰ প্ৰধান আচাৰ্য প্ৰমুখ্যে বিষয়ববীয়াসকল, আমাৰ নিকেতনৰ সভাপতি সম্পাদক সকলোৱে মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মোৰ ভাল লাগিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ। এই নিকেতনে যিটো মই পঢ়ি গৈছিলোঁ, গতিকে মোৰ আজি ইয়াতে এনেদৰে অভিনন্দন গ্ৰহণ কৰিবলৈ পাই খুবেই ভাল লাগিছে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।